Hello everyone, মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। আৰু আজি মোৰ লগত আছে মোৰ ফ্ৰেণ্ড গৌৰৱ। তো গৌৰৱৰ লগত আজি কেমিষ্ট্ৰি বিষয়ে বহুতখিনি পাতিম। গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেন্সৰ পৰা লৈ পেলাই ডিব্ৰুগড়, কটন গোটেইকেইটা ইউনিভাৰ্চিটি এণ্ট্ৰেন্সৰ কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে, কেনেকৈ পঢ়িব লাগিব, গোটেইখিনি বস্তু আমি পাতিম। তো ফাৰ্ষ্ট অফ অল গৌৰৱক বহুত বহুত স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। তো এতিয়া নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল হয় আৰু লাইক এটা দবাই দিলে বিৰাট ভাল হয়। আৰু ফাৰ্ষ্ট অফ অল এতিয়া তোমাক যদি মই কওঁ তুমি কোনখন কলেজৰ আছিলা? মই শিৱসাগৰ কলেজত আছিলোঁ আৰু বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটি এজন ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্ট তুমি। তো তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেন্স, গুৱাহাটী আৰু কটন তিনিটা দিছিলা? তিনিটা দিছিলোঁ। চি ইউ টি দিছিলা নেকি? চি ইউ টি দিছিলোঁ। চি ইউ টি মানে মাৰ্কছটো মই জেনেৰেল হ'লোঁ যে সেইকাৰণে মানে আপোনাৰ 100 মাৰ্কছমান এতিয়া পালোঁ মানে সেইকাৰণে মানে ভালকৈ চিট নাপালোঁ। অ'কে অ'কে। তো এতিয়া তোমাৰ ডিব্ৰুগড়তো চিট পাইছিলা তুমি আৰু গুৱাহাটীতো পালা? কটনৰ পাইছিলা? কটন নাই পোৱা। নাই পোৱা। তো এতিয়া তুমি কি ধৰণে প্ৰিপেয়াৰ কৰিছিলা? কাৰণ তুমি এজন ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰৰ ষ্টুডেণ্ট। তো বহুতে মানে এইটো কুৱেশ্যন আহে যে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্ট হয়, আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিম? কাৰণ আমাৰতো চিট কেপাচিটি থাকে 30%। আদাৰ ইউনিভাৰ্চিটি চিট কেপাচিটি 30% থাকে, জিও 70% এতিয়া। তো তুমি কি ধৰণে প্ৰিপেয়াৰ কৰিছিলা এজ এ গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেন্সৰ কাৰণে তুমি? মানে প্ৰিপেয়াৰ কৰিবলৈ মানে বেলেগ একো নাই, যি হ'ল অভাৰঅলটো কেমিষ্ট্ৰি হয় ন। মানে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে প্ৰিপেয়াৰ যিখিনি মই কৰিছিলোঁ বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে কৰিছিলোঁ মানে ভাষ্ট একো ডিফাৰেঞ্চ নাই। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে মই যিখিনি প্ৰিপেয়াৰেশ্যন কৰিছিলোঁ অলম'ষ্ট মানে সেইখিনি আছিলে। খালি মানে আৰু মেইন কথাটো এইটো যে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে একো আগৰ পেপাৰ প্ৰিভিয়াছ পেপাৰ পোৱা নাযায়, একদম নাথাকে। ডিব্ৰুগড় ইউনিভাৰ্চিটি কিন্তু আগৰ প্ৰিভিয়াছ পেপাৰ পোৱা যায়, মানে পেটাৰ্ণটো গম পোৱা যায় বা কেনেকৈ আহিছে পেপাৰ হোৱাকৈ সেইটো গম পোৱা যায়। কিন্তু মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত মানে সেইটো গম পোৱা নাযায়। কিন্তু মানে অভাৰঅলটো মানে চিলেবাছটো একেই হয়। আৰু মানে মেইন মানে মই ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে এইটো মানে কৈছোঁ যে ক'ব বিচাৰিছোঁ যে মানে বেছি মানে নিউমেৰিকেল টাইপ বস্তুবোৰ চাই লাভ নাই মানে কেলৈ কাৰণ মানে চি ইউ টি হওক বা মানে আই টি লেভেলৰ যোনটো জেম আপোনাৰ পাতে তাত মানে আপোনাৰ নিউমেৰিকেল কুৱেশ্যনো বেছিকৈ আহে। তাত মানে বেছি আপোনাৰ সেইবোৰ কুৱেশ্যন মানে থিয়ৰিটিকেল কুৱেশ্যন ইমান নিদিয়ে। কিন্তু আপোনাৰ ষ্টেট ইউনিভাৰ্চিটিত মেইনলি আপোনাৰ যোনটো মানে পেপাৰ আপোনাৰ হয় 2 ঘণ্টীয়া পেপাৰ হয়, 2 ঘণ্টীয়া পেপাৰ মানে প্লাছ আপোনাৰ কেলকুলেটৰ নিব নিদিয়ে। কেলকুলেটৰ নিব নিয়াৰ কাৰণে মানে ইমানটো সিহঁতি সেইটো লেভেলত মানে সিহঁতি নিউমেৰিকেল কুৱেশ্যন কাটিব নিদিয়ে। গতিকে মানে থিয়ৰিটিকেল আহিব নেকি? মানে মেক্সিমাম আপোনাৰ থিয়ৰিটিকেল কুৱেশ্যন আহে। কিছুমান যোনবোৰ হাততে মুখতে কৰিব পাৰে, মুখতে মানে কি আৰু জাষ্ট পেপাৰ পেন পেপাৰ কৰিব পাৰে সেইখিনি মানে কৰিব পাৰি। গতিকে মানে ধেৰ নিউমেৰিকেল চাই পিনি মানে মই সেইটো প্ৰথমে ভুল কৰিছিলোঁ যে নিউমেৰিকেল চাইছিলোঁ, সেইটো মানে মোৰ ভুল আছিলে সেইটো। গতিকে মানে সেইটো বস্তু যাতে এভইড কৰিলে মানে অলপ ভাল হয়। সেইবুলি আৰু একেবাৰে থিয়ৰিকেল পঢ়িবলৈ নহয়, মানে অলপ জাষ্ট চাব লাগে আৰু সেইখিনি। তো এতিয়া কুৱেশ্যনবিলাক তোমাৰ এতিয়া কনচেপচুৱেল টাইপত থাকিব নে অলপমান তোমাৰ মুখস্থ কৰা টাইপত আহিব? কুৱেশ্যনবিলাক মানে মেইনলি আপোনাৰ কনচেপচুৱেল থাকে, কিন্তু মানে মুখস্থ কৰা কিছুমান কুৱেশ্যন থাকে। মানে এতিয়া যেনে কিছুমান ইনঅৰ্গেনিক কিছুমান কুৱেশ্যন মেক্সিমামটো কনচেপচুৱেল থাকে, কিন্তু মানে এতিয়া যদি টাইম কম থাকে যদি পি আই কিউখিনি চাই থকা হয়, এপিনৰ পৰা কুৱেশ্যনখিনি মানে কৈ থকা হয়, তেতিয়াতো আপোনাৰ এইটো কুৱেশ্যনৰ এনচাৰ এইটো মানে কিছুমান বস্তু মনত থাকি যায় ন। কিন্তু সেইটো যদি কম টাইম থাকে তেতিয়াতো তেনেকৈ পঢ়িব লাগিব। কিন্তু মেইনলি কনচেপ্টত যোৱাটো বেছি ভাল, কাৰণ কনচেপ্টত গ'লে পিছলৈ মনত থাকিব বা সুবিধা হ'ব। চ' এতিয়া তোমাৰ সেইটো হ'ল পেটাৰ্ণ। আৰু তুমি কি ধৰণে প্ৰিপেয়াৰ কৰিছিলা? মানে এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে বেলেগকৈ, কটনৰ কাৰণে বেলেগকৈ, গুৱাহাটীৰ কাৰণে বেলেগ নে অভাৰঅল এটা কাৰণে? মই অভাৰঅল মানে এটা কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ, কিন্তু মানে আপোনাৰ চি ইউ টি বা জেমৰ কাৰণে সেই দুটাৰ কাৰণে আপুনি যদি মানে প্ৰিপেয়াৰ কৰি চি ইউ টিটো চাগে এতিয়া কেমিষ্ট্ৰি হৈ গ'ল বা চব জেগাতে হ'ল, সেই যদি তাৰ কাৰণে যদি মানে চাই তেনে মই জেম দিছিলোঁ। মানে বস্তু তাত নিউমেৰিকেল বেছি কুৱেশ্যন আহে। কিন্তু মানে ইয়াত যোনবোৰ আপোনাৰ ষ্টেট ইউনিভাৰ্চিটি হওক তাত মানে আপোনাৰ বেছি মানে থিয়ৰিটিকেল কুৱেশ্যন অলপ বেছি কনচেপচুৱেল, বহুত ডেপথতো সিমান নোসোমায়, জাষ্ট মানে সোমায় আৰু একেবাৰে কম কনচেপচুৱেল নহ'ব, কিন্তু মানে সিমানো নিউমেৰিকেল টাইপ কুৱেশ্যন নাহে। গতিকে অভাৰঅল মই দুটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি দুটা বস্তু ছেপাৰেট আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণেও ইমান নিউমেৰিকেল চাই লাভ নাই, তাতো আপোনাৰ কেলকুলেটৰ নিদিয়ে। প্লাছ তাতো আপোনাৰ মই মানে সেইটো ভুল কৰিলোঁ, মই তেজপুৰ ইউনিভাৰ্চিটি হিচাপে মানে বহুত এটা মানে ৰেংকটো হাই থাকে ন, মই ভাবিলোঁ মানে বহুত বেছি মই জেমৰ টাইপ প্ৰিপেয়াৰ কৰি গৈছিলোঁ। গতিকে মানে মই সেইটো ঠগ খাই গ'লোঁ। মানে সেইটো তেজপুৰ ইউনিভাৰ্চিটি মানে কম লেভেলৰ কুৱেশ্যন কেইটা মই ক'ব বিচৰা নাই, কিন্তু মানে মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ মই কৈছোঁ। মানে এতিয়া তোমাৰ যদি আমি চাওঁ ডিব্ৰুগড়, কটন, গুৱাহাটী আৰু সেই তিনিখনকে চাই পেলাই নতুন যিমানখিনি ষ্টেট ইউনিভাৰ্চিটি আহিছে এতিয়া শিৱসাগৰ আহিলে, যেনেকৈ যোৰহাট আহিলে, নগাঁও আহিলে, ভট্টদেৱ আছে আৰু নতুনকৈ বহুতকেইখন এতিয়া হ'ল, গোটেইকেইখনেতো গুৱাহাটীক ফ'ল' কৰিব বা ডিব্ৰুগড়ত ফ'ল' কৰিব, সেইটো চাব। এতিয়া তুমি এই তিনিখনৰ ভিতৰত আমাৰ যিখন প্ৰাইম ইউনিভাৰ্চিটি, এই তিনিখনৰ ভিতৰত টান কোনখনক পাইছিলা তুমি? টান বুলি ক'বলৈ গ'লে
মানে কটন ইউনিভাৰ্চিটিৰ পেপাৰখন টান আছিলে কাৰণ মানে কি হ'ল কটনৰ টান মানে মানুহে মানে কি বি এছ চি ষ্টুডেণ্টে জেনেৰেলি মানে কোৱাণ্টামটো যোনটো মানে বি এছ চি লেভেলত পঢ়ায় সেই লেভেলটো মানে ইমানো মানে হাই লেভেলৰ নপঢ়ায় প্লাছ মানে কোৱাণ্টামটো এটা মানে ভাষ্ট টপিক হয় বহুত টান হয় সেইটো তাত কোৱাণ্টাম আহিছিলে কোৱাণ্টাম কুৱেশ্যন তাত মানে বেছিকৈ দিয়ে সেইখন মানে পেপাৰ মানে পটককৈ মানে যোনখিনি জেনেৰেলি মানে পঢ়ি যায় জেনেৰেলি ইনঅৰ্গেনিক অৰ্গেনিক ফিজিকেল পঢ়ি যায় যোনখিনি মানে চেপ্টাৰ জেনেৰেলি কুৱেশ্যন আহে তাৰ মানে কুৱেশ্যন সিমান নাহে মানে আহে কিন্তু মানে যোনটো মানে হেৰিটো বেছি যোনটো মানে কুৱেশ্যন তাৰ মানে কোৱাণ্টামৰ বেছি কাটি দিলে সেইটো কাৰণে চবৰে প্ৰব্লেম হৈছিলে এনেকুৱা টাইপ আৰু তো এতিয়া তোমাৰ কটনটো অলপ হাই আৰু ডিব্ৰুগড় গুৱাহাটী অলমষ্ট একে ডিব্ৰুগড় গুৱাহাটী অলমষ্ট একে আৰু গুৱাহাটীখন মানে ষ্টেণ্ডাৰ্ড পেপাৰ বুলি ক'লে গুৱাহাটীখন অকণমান মানে ডিব্ৰুগড়কে অকণ ষ্টেণ্ডাৰ্ড পেপাৰ কাটিছিলে এজ এ মানে ষ্টেণ্ডাৰ্ড পেপাৰ বুলি ক'বলৈ গ'লে বাকী এতিয়া তোমাৰ সেইটো হ'ল আৰু তুমি কিতাপ কিবা ফ'ল' কৰিছিলা বুকছ কি ধৰণে ফ'ল' কৰিছিলা এতিয়া মানে চিলেবাছৰ কোনখিনি চাইছিলা কোনখিনি চোৱা নাই বুকছৰ কথা মানে আপুনি ফিজিকেল কেমেষ্ট্ৰি যদি মই কওঁ তেতিয়া মানে এটমিক বা মলিকুলাৰ ষ্ট্ৰাকচাৰ তাৰ মানে আপোনাৰ সেই চেপ্টাৰটোৰ পৰা ধেৰ কুৱেশ্যন চাব নালাগে ৰেডিয়েল ৱেভ ফাংচন বা প্ৰবেবিলিটি সেইবোৰ চাব লাগে প্ৰবেবিলিটি ডিষ্ট্ৰিবিউশ্যন কাৰ্ভ এনেকুৱাবোৰ চাব লাগে বা 1D বক্সৰ যোনটো মানে পাৰ্টিকুল ইন 1D বক্স এনেকুৱা কিছুমান প্ৰব্লেম থকা কিছুমান ফৰ্মুলা চাব লাগে বাকী চলিড ষ্টেটটো ভাল চেপ্টাৰ সেইটোৰ পৰা কুৱেশ্যন মানে অকল ইয়াত বুলি নহয় জেনেৰেলি কেমেষ্ট্ৰি ৰিলেটেড যেনেকুৱা কম্পিটিটিভ এক্সামতো আহে তাত আপোনাৰ কিছুমান ইফেক্টৰ চাব পাৰে আৰু কিবা মানে যোনটো পেকিং এফিচিয়েঞ্চি কিবা কিবি এনেকুৱাবোৰ কিছুমান কুৱেশ্যন মানে ভাল কুৱেশ্যনবোৰ যোনবোৰ ডিফেক্ট থাকে সেইবোৰ চাব পাৰা তো বাকী গেছিয়াছ ষ্টেটটো মানে কিছুমান কলিজন ফ্ৰিকুৱেঞ্চি পাথ লেং এইবোৰ কিছুমান চাব পাৰা পাথ ফাংচন এইবোৰ কিবা কিবি ডিপেণ্ডবোৰ চাব পাৰা বাকী থাৰ্মোডাইনামিক্সটো মানে ভাল চেপ্টাৰ সেইটো মানে কোনো স্কিপ নকৰিবা যাতে সেইটো মানে ভালকৈ চাবা তাৰ ফৰ্মুলাবোৰ চাবা বেছি ডেফটত সোমাব নালাগে জাষ্ট মানে ফৰ্মুলাটো বেষ্ট জাষ্ট কিছুমান মানে নিউমেৰিকেল সৰু আহিব পাৰে সৰু ইমান নাহে বাকী মানে কনচেপচুৱেল কিছুমান তাৰ পৰা কুৱেশ্যন আহিব পাৰে বাকী ইলেক্ট্ৰকেমিষ্ট্ৰি ভাল চেপ্টাৰ কেমিকেল কাইনেটিক্স এইবোৰ মানে আপোনাৰ স্ক'ৰিং চেপ্টাৰ বাকী আৰু স্পেক্ট্ৰস্কপি এইবোৰ চাব পাৰে এজ এ ফিজিকেলৰ কথা কৈছোঁ তাৰপিছত অৰ্গেনিকৰ কথা ক'বলৈ গ'লে অৰ্গেনিকৰ জিঅ'চিটো ভাল চেপ্টাৰ তাৰপৰা মানে চাব লাগে আৰু মানে নেম ৰিয়েকশ্যনটো মেইন দেই নেম ৰিয়েকশ্যনো চাবা নেম ৰিয়েকশ্যন মানে প্ৰত্যেকটো গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি নেম ৰিয়েকশ্যনৰ কুৱেশ্যন আহিবই এইটো ৰিয়েকশ্যন দিব বা এইটো নেম ৰিয়েকশ্যন মানে কুৱেশ্যন আহিবই বাকী মানে ধেৰ মেকানিজম চাব লাগে যোনটো ৰিয়েকশ্যন মেকানিজম যোনটো ডেফটত সেইখিনি চাব নালাগে সেইখিনি তোমাৰ মানে বেলেগ কম্পিটিটিভ এক্সামত আহিব কিন্তু মানে যে ষ্টেট ইউনিভাৰ্চিটি নেম ৰিয়েকশ্যন চাবা আৰু যোনখিনি অক্সিডেশ্যন আৰু ৰিডাকশ্যন যোনখিনি ৰিয়েকশ্যন সেইখিনি চাবা তাৰমানে অক্সিডেশ্যন ৰিয়েকশ্যনখিনি মানে দিয়ে এইটো যোনখিনি মানে তোমাৰ কেমো চিলেক্টিভিটি বা ৰেডিঅ' চিলেক্টিভিটি সেইখিনি চাবা মানে যে এইটো পাৰ্টিকুলাৰ ৰিয়েজেণ্টে এইটো গ্ৰুপকহে মানে তোমাক অক্সিডাইজ কৰিব বা ৰিডিউচ কৰিব সেনেকুৱা বস্তু মানে কুৱেশ্যনবোৰ ষ্টেট ইউনিভাৰ্চিটি মানে প্ৰায় দিয়ে আৰু যোনখিনি মানে স্পেক্ট্ৰস্কপি NMR সেইবোৰ তোমালোকে চাবা IR সেইখিনি ভাল কুৱেশ্যন আহে তাৰপিছত ইনঅৰ্গেনিকৰ কথা ক'বলৈ গ'লে ইনঅৰ্গেনিকৰ তোমাৰ ভাল চেপ্টাৰ বুলি ক'লে কেমিকেল বণ্ডিং তাৰ যোনটো শ্বেপ আৰু যোনটো ষ্ট্ৰাকচাৰ MOT সেইখিনি ভালকৈ আহে আৰু কৰ্ডিনেশ্যন কমাণ্ডোটো চবতে মানে কেমিষ্ট্ৰি ৰিলেটেড যিকোনো এক্সামত আহিবই তাত তোমাৰ কালাৰ স্পেক্ট্ৰা বা যোনখিনি তোমাৰ হেৰি কি বুলি কয় CFT LFT VVT সেইখিনি মানে কুৱেশ্যন আহিবই আৰু অৰ্গেন'মেট্ৰিক বায়'অৰ্গেনিক কেমিষ্ট্ৰি কুৱেশ্যন আহিব এনেকুৱা ধৰণৰ চাব পাৰা আৰু অভাৰঅল অ'কে তো এইখিনি তোমাৰ গোটেই টপিকছখিনি ডেছক্ৰিপশ্যনত থাকিব তো তোমালোকে যিখিনি ইম্পৰ্টেণ্ট টপিক ক'লা আৰু এইখিনিৰ ভিতৰতে তোমাৰ দেখা যায় আৰু মানে দেখা যায় কিন্তু মানে ক'বতো নোৱাৰে কোনে কেনেকৈ তো সেইকাৰণে মানে মেক্সিমাম মষ্ট ইম্পৰ্টেণ্ট বুলিয়ে কৈছোঁ ইম্পৰ্টেণ্ট বস্তু তোমাৰ ঠিক আছে তাৰপিছত তুমি PYQৰ কাৰণে কিবা কৰিছিলা নে কুৱেশ্যন MCQ চাইছিলা নেকি MCQ মানে মই MCQ এনে কুৱেশ্যন যোনবোৰ টেষ্ট পেপাৰ থাকে মই মানে জেমৰ কাৰণে যিহেতু পঢ়িছিলোঁ ন তাৰ কাৰণে মোৰ যোনখিনি টেষ্ট পেপাৰ আছিলে সেইখিনি মই অলপ কৰিছিলোঁ বাকী মানে সেইখিনি ইমানকৈ কৰা নাই কাৰণ তাৰ লেভেলটো মানে ইয়াৰ লেভেলটো বহুত ভাষ্ট ডিফাৰেঞ্চ থাকে এইটো মানে অপ্ৰিয় সত্য কিন্তু ক'ব পাৰি মানে এনেকুৱা ডিফাৰেঞ্চ থাকে গতিকে মানে তাৰ কাৰণে চোৱাৰ কাৰণে মোৰ এইখিনি মানে অলপ হৈ গৈছে কিন্তু মানে যেতিয়া বেছি ওপৰত পঢ়া মানে বেছি ওপৰত নপঢ়িবা বেছি ওপৰত পঢ়িলে মানে এইখিনি কাৰণে সৰু কুৱেশ্যন থাকি যায় মানে এনেকৈ ভুল আমি সেইটো হয় যে বহুত বেছিকৈ চাওঁ তাৰপিছত সৰু বস্তু থাকি যায় সেইটো মানে মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ মানে সেইকাৰণে মই কৈছোঁ আৰু যাতে তোমাক সেইটো ভুল নকৰা আৰু ঠিক আছে চ' এতিয়া তুমি কিমান দিন প্ৰিপেয়াৰ কৰিছিলা 2 মাহ 3 মাহ 4 মাহ মানে কি হিচাপত মানে আমাৰতো 6 ছেমিষ্টাৰ মানে এক্সাম হোৱাৰ পিছতহে মানে এইটো এণ্ট্ৰেঞ্চটো হয় বাকী মানে আমাৰ CUT হওক বা CUT মানে জেমটো আগতে হৈছে CUT পিছত হৈছিলে বহুত দিনৰ পিছত বাকী মানে ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে বহুতখিনি টাইম পাইছিলোঁ মানে এতিয়া আটাইকৈ প্ৰথমটো আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটি হৈছিলে দেন কটনৰ হৈছিলে দেন ডিব্ৰুগড় ইউনিভাৰ্চিটি দেন গুৱাহাটী ইউনিভাৰ্চিটি হৈছিলে গতিকে মানে এণ্ট্ৰেঞ্চৰ কাৰণে এইটো মানে ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে বহুতখিনি মই টাইম পাইছিলোঁ কিন্তু মানে বহুত টাইম নহয় আৰু মানে 3 মাহ 4 মাহ তুমি পঢ়ি থাকোঁতে প্ৰিপেয়াৰ কৰিছিলা নে কি হিচাপে কৰিছিলা পঢ়ি থাকোঁতে অলপ চাইছিলোঁ কিন্তু মানে ভালকৈ
মানে একদম এম কৰি মানে মই 3 মাহ 4 মাহে প্ৰিপেয়াৰ কৰিছিলোঁ কাৰণ 3 মাহ লাষ্টৰ 6 ছেমিষ্টাৰ মানে আৰু নহ'লেতো একেবাৰে 3 মাহ 4 মাহ একো বেষ্ট নাথাকেতো সম্ভৱ নহয় এতিয়া আমাৰ বাকী এতিয়া চাই থকা ভিডিঅ' চাই থকা ষ্টুডেণ্টখিনিৰো একে হ'ল কণ্ডিশ্যন এতিয়া ষ্টুডেণ্টখিনিও 2 মাহ বা 3 মাহ আছে সেনেকৈ সময় পায় মানে 2 মাহ 3 মাহ হাৰ্ড ৱৰ্ক কৰিলে ডেফিনেটলি সকলোৱে ক্ৰেক কৰিব পাৰিব খালি মানে কোনখিনি আটাইতকৈ ইম্পৰ্টেণ্ট আছে কোনখিনি বস্তু চাব লাগে আৰু কোনখিনি বস্তু মানে এভইড কৰিব লাগে সেইটো বেছি ইম্পৰ্টেণ্ট দিব লাগে আৰু মানে যোনখিনি আপোনাৰ এক্সামত দিব মানে মষ্টলি মানে নিগেটিভ মাৰ্কিংটো মানে মষ্ট এভইড কৰিব লাগে এইটো মানে অলপ জানো যোনটো লাগিছে মানে সেইটো কেতিয়াও ঠিক কৰি নাহিবা কাৰণ সেইখিনি মাৰ্কছে তোমাক মানে এণ্ট্ৰেঞ্চ পোৱাত মানে অসুবিধা কৰিব মানে তো এতিয়া এক্সামত এটেম্প কৰাটো এটা এটেম্প কৰাৰ ৱে হয় তো তুমি কেনেকৈ কৰিছিলা এটেম্পখনৰ ৱে মানে একদম আৰম্ভণিৰ পৰা চাই গৈছিলা নে মাজত ক্ৰছ ছেকশ্যন মানে বেলেগকৈ চাইছিলা মানে প্ৰথম কথা মানে কুৱেশ্যনখিনি প্ৰথম পৰা কৈ যোৱাতকৈ মানে কুৱেশ্যন পেপাৰখন প্ৰথমে চাব লাগে যে কেনেকুৱা কুৱেশ্যন আহিছে মানে কিছুমান এনেকুৱা হয় পেপাৰখনৰ আগচোৱাখিনি অলপ টান লাগে পিছৰখিনি কিন্তু উজু লাগে তুমি যদি আগচোৱা সময়খিনি বহুত টাইম দি দিলা পিছৰখিনি কাৰণ টাইমটো লিমিটেড হয় পিছৰখিনি সময়ত টাইম দিব নাপাবা যে এনেকুৱা লাগিব যে মই আগৰখিনি যদি পিছৰখিনি টাইম দিব পাৰোঁ সেইটো মানে ভাবি লাভ নাই গতিকে কুৱেশ্যনখিনি গোটেইখিনি চাই ল'লা যে পিছৰখিনি অকণ উজু আহিছে গতিকে মানে পিছৰখিনি মই দি এইখিনি অলপ যোনখিনি পঢ়াখিনি কৰিলেতো বেছি ভাল মানে তো সাধাৰণতে আমি দেখা যায় যে MCQ এণ্ট্ৰেঞ্চবিলাকত 100টা কুৱেশ্যন যদি আহিছে তাৰ পৰা 30টা কুৱেশ্যন মানে ষ্টুডেণ্টক খেলিমেলি লগাব দিয়ে অলপমান কিছুমান কুৱেশ্যন সেই খেলিমেলি লগাই যাতে বাকী কুৱেশ্যনখিনি এটেম্প কৰিব নোৱাৰে বাকী কুৱেশ্যনখিনি ভুল হৈ যায় সেই বস্তুটো দিয়া যায় তো সেই কুৱেশ্যনকেইটা কিন্তু ধৰাটো ষ্টুডেণ্টজনৰ দায়িত্ব সেই ষ্টুডেণ্টজনে পাৰিব লাগিব সেই কুৱেশ্যনকেইটা কেটচ কৰিবলৈ আৰু মানে মেইনলি কোনকেইটা এটেম্প কৰা কোনকেইটা মানে এভইড কৰাটো বহুত মানে কম্পিটিটিভ এক্সামত বহুত ইম্পৰ্টেণ্ট কথা হৈ যায় এইটো আৰু মানে যিকোনো কম্পিটিটিভ এক্সামত আপোনাৰ মানে যদি হাফ মাৰ্কছ মানে যেনিবা পেপাৰখন যেনিবা 200 আহিছে তাৰপৰা যদি আপুনি 100 নিশ্চিতভাৱে পাম বুলি ভাবে আপুনি মানে সেইটো এক্সামত আপুনি ভাল ৰেংক আনিব বা ভাল পাম বুলি নিশ্চিত থাকক বোলে 100 নম্বৰ পেপাৰ যদি 50 বাই চান্স পাই যায় ন নিশ্চিত থাকক যে আপুনি পাবই খালি সেইটো চিঅ'ৰিটিটো নিজৰ একুৰেচিটো লাগিব আৰু তো এতিয়া আমি যদি কাট অফৰ ক্ষেত্ৰত চাওঁ তো 35 to 40 35 to 40 গুড নম্বৰ মানে মই নিজে 32 পাইছিলোঁ তোমাৰ আদাৰ ইউনিভাৰ্চিটি মই আছিলোঁ 3 নম্বৰ আছিলোঁ অ'কে আদাৰ ইউনিভাৰ্চিটি তাতে 30% আছে চিট অনলি তো তাতে তুমি 32 পাইছা চ' আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে যদি আমি ক'ব যাওঁ তো এইটো মানে 30 মান থাকিলে ভাল আৰু 35 40 ফালে পালে ভাল কাৰণ পেপাৰ কেতিয়াবা উজু আহি যাব তাৰমানে 35 to 40 মানে অভাৰঅল গুড নম্বৰ তো এনেই আৰু যদি অলপ তললৈ যাওঁ 30 মানে হৈ যাব আৰু মইতো জেনেৰেল হয় বাকী কাষ্টৰ কাৰণে মইতো মানে অপেন কেটেগৰীত পৰি যাওঁ বাকী মানে আৰু কমিব ন মানে মই 31 পাই ওপৰত পাইছোঁ যেতিয়া মানে আৰু কমিব মানে 20 মানে থাকে আৰু মানে অপশ্যন তো সেইকাৰণে মানে ইমানো বেলেগ চিন্তা কৰিব নালাগে 35 to 40 ইজ এ গুড নাম্বাৰ সেইটোৰ ভিতৰতে মাৰ্কছটো আনিব ট্ৰাই কৰিলে হ'ল চ' এতিয়া তোমাৰ লাষ্ট মেছেজ কিবা দিব বিচাৰা এইবাৰ প্ৰিপেয়াৰ কৰি থকা লাষ্ট মেছেজ মানে ভালকৈ পঢ়া চবেই মানে এই 3 মাহ সময়খিনি আছে কষ্ট কৰা ভাল হ'ব আৰু মানে গুৱাহাটী ইউনিভাৰ্চিটি অহা ইয়াত ভাল পাবা মানে ময়ো ডিব্ৰুগড় ইউনিভাৰ্চিটি ল'ম বুলি ভাবিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি মই বেয়া বুলি ক'ব নিচিনা বহুত ভাল ইউনিভাৰ্চিটি হয় মানে ছাৰহঁতে ৰিকমেণ্ড কৰাৰ কাৰণে মই ইয়াত আহিলোঁ আৰু মানে গুৱাহাটী ইউনিভাৰ্চিটিখন প্ৰথমে মানে মানুহৰ যিটো ভাৱনা থাকে যে গুৱাহাটী ইউনিভাৰ্চিটি মানে মানে খেলি মেলি আছে মানে সেইকাৰণে মানে কোনো নিবিচাৰে বা মোৰ নিজৰ থিংকিংটো আছে মানে গুৱাহাটী ইউনিভাৰ্চিটি মই যে কেতিয়াও নপঢ়োঁ কিন্তু মই ইয়ালৈ আহি মোৰ গোটেই চিন্তাধাৰাটো চেঞ্জ হৈ গৈছে আৰু মানে ইয়ালৈ আহিলে খালি কষ্ট কৰিব লাগিব মানে ফাৰ্ষ্ট টাইমটো তোমাৰ বহুত ডাঙৰ ভাষ্ট চিলেবাছ হয় গতিকে মানে ফাৰ্ষ্ট টাইমত মানে বহুত ষ্টুডেণ্ট ওলাই যায় ইয়াৰ পৰা গতিকে মানে ফাৰ্ষ্ট টাইমটো মানে বহুত কষ্ট হ'ব ফেজ বুলি ক'ব পাৰি সেইটো মানে আৰু প্ৰেক্টিকেলটো সদায় হ'বই ছাৰহঁতে নিজৰ বেষ্ট দিয়ে ইয়াত মানে সেইটো বস্তু ভাল ক্লাছটো হ'বই সদায় ফাৰ্ষ্ট টাইমত মানে নিজৰ কষ্টটো কৰিব লাগিব গতিকে মানে আহা ভাল আৰু মানে বহুত স্ক'প আছে ছাৰহঁতো বহুত ভাল হয় আৰু মানে ছাৰহঁতৰ মানে আপোনাৰ বহুত ভাল IIT লগত মানে ছাৰহঁতৰ কণ্টেক্ট আছে বা বহুত ভাল ছাৰ প্ৰফেচাৰৰ লগত ছাৰহঁতৰ কণ্টেক্ট আছে গতিকে PhD ক্ষেত্ৰতো মানে বহুতখিনি সুবিধা হয় মানে গতিকে ইয়ালৈ আহা ভাল পাবা মানে অল দ্য বেষ্ট তো ঠিক আছে গৌৰৱ থেংক ইউ আৰু ভালকৈ তুমিও পঢ়া থেংক ইউ তো নেক্সট আমি কেতিয়াবা লগ পাম তোমাৰ এনেকৈ আগন্তুক ভিডিঅ'ত আৰু থেংকছ এ লট সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে আৰু সকলোৱে ভালকৈ এইকেইদিন কষ্ট কৰা গুৱাহাটী ইউনিভাৰ্চিটি বা য'তে তোমালোকৰ পঢ়িব ইচ্ছা ভালকৈ পঢ়া তোমালোকে আৰু ভাল কৰিব চেষ্টা কৰা অল দ্য বেষ্ট বেষ্ট উইচেছ থাকিলে সকলোলৈ ধন্যবাদ